আমার পাত্র হিসাবে যেহেতু আমাকে बोलो बोलो भारत माता की জয় बोलो बोलो भारत माता की वंदे মাতরম वंदे মাতরম वंदे মাতরম नरेंद्र मोदी জিন্দাবাদ चंद्रमोहन पटोले জিন্দাবাদ মাতরম वंदे মাতরম মধুপুৰ মণ্ডলৰ সন্মানীয় সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ শৰ্মা দেৱক এখন ফুলাম গামোচাৰে সন্মান জনাৰ কাৰণে আহ্বান জনাইছোঁ। এই চেগতে আমি সন্মানীয় পাটৰি গোটেই ৰাজ্যজুৰি আমাৰ দলীয় কাৰ্যসূচী এটা আছিল যে আমাৰ দেৱাল লিখন, গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই গুৱাহাটীত দিছপুৰ সমষ্টিত এই দেৱাল লিখন আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ লিখনি শেষ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনৰ প্ৰতিটো মণ্ডলতে আজি এনেকৈ দেৱালৰ লিখন আৰম্ভ হৈছে আৰু এইটো কাৰ্যসূচী হিচাপে আগন্তুক দিনত চলিব। গতিকে এইটো এটা নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচন আছে আগত, আৰু নিৰ্বাচনক লক্ষ্য কৰিয়ে আজি এই দেৱাল লিখনৰ কাৰ্যসূচী পাৰ্টীৰ তৰফৰ পৰা লোৱা হৈছে আৰু আমাৰ সকলো মণ্ডল স্তৰৰ সকলো কাৰ্যকৰ্তাসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কাৰ্যসূচীটো সফল কৰিছে আৰু আগন্তুক দিনত আমাৰ গোটেই সমষ্টিটোত যিমান মানে দেৱাল আছে, গতিকে ৰাইজৰ পাৰ্মিশ্যন লৈ বা অনুষ্ঠান যদি কিবা আছে, অনুষ্ঠানৰ ব্যক্তিগত অনুষ্ঠান যদি কাৰোবাৰ আছে তেওঁলোকৰ পাৰ্মিশ্যন লৈ এনেকৈ দেৱাল লিখন চলি থাকিব। হয়, কিন্তু আমিতো ইলেকশ্যনটো ভাল হ'ব, ইলেকশ্যন ভাল হ'ব মানে এইবাৰ আকৌ আমি বিজেপি চৰকাৰ ৰাইজে এইবাৰ আৰু গঠন কৰিব। কাৰণ কিয় কৰিব? কাৰণ যোৱা 5টা বছৰত বা 2016 চনৰ পৰা আজিৰ দিনটোলৈকে চৰকাৰখনে যিমান উন্নয়নমূলক কাম কৰিছে, গতিকে সেইটো ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু ৰাইজৰ ওচৰত চৰকাৰখনে যেনেকৈ থিয় হৈছে আজিৰ দিনটোত, গতিকে ৰাইজে এই কথাখিনি অনুভৱ কৰিছে আৰু এই উন্নয়নৰ যাত্ৰাটো যাতে কণ্টিনিউ আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে ৰাইজে উন্নয়নৰ স্বাৰ্থতেই আমাৰ NDA বিজেপি নেতৃত্বাধীন চৰকাৰক এইবাৰ অসমত ৰাইজে পুনৰ চৰকাৰ গঠন কৰাত ৰাইজে সহযোগ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।